ইমান ভিতৰুৱা তো ইমান ভিতৰুৱা ঠাইত এগৰাকী এনেকুৱা ধৰণৰ টেলেণ্ট আছে আমাৰ লাভলিনা আমাৰ সৰু কথাত একদম ভিতৰুৱা জেগা মই লাভলিনা দেউতাকৰ লগত মোৰ ভাল সম্পৰ্ক ভাল বহুত দিনৰ পৰা ভাল সম্পৰ্ক লাভলিনা গৈ পেলাই আজি অলিম্পিকলৈকে যাই পেলাই মেডেল জিকিবলৈ সক্ষম হ'ল আমাৰ আকৌ সেই সৰু পথাৰৰ ভিতৰুৱা অঞ্চলত আমাৰ ফৰেষ্টৰ এগৰাকী কনিষ্টবল শইকীয়া গতিকে তেওঁ লণ্ডনত কি হ'ল গোটেই বিশ্বত নাম হৈ গ'ল তাৰমানে ভিতৰুৱা অঞ্চলবিলাকত দেখা যায় যে টেলেণ্টটো আমাৰ আছে যে টেলেণ্টটো মানে আমাৰ প্ৰদৰ্শন কৰা আমাৰ স্কোপ নাই আৰু স্কোপ নোহোৱাৰ কাৰণে আমি য'তে আছোঁ তাতে থাকি গ'লোঁ খেলাখিনিও তাত থাকি গ'লোঁ গানৰখিনিও তাত থাকি গ'লোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে সেইটো নহয় যিবিলাকে গাঁও অঞ্চলত তেনেকৈ আছে গতিকে গাঁও ভিত্তিত প্ৰথমতে এখন প্ৰতিযোগিতা হওক তাৰপিছত পঞ্চায়ত ভিত্তিত এখন প্ৰতিযোগিতা হওক তাৰপিছত ব্লক ভিত্তিত এখন প্ৰতিযোগিতা হওক তাৰপিছত ৰাজ্যিক ভিত্তিত এখন প্ৰতিযোগিতা হওক য'ত গোটেই মানুহখিনি আমাৰ যিখিনি টেলেণ্ট আজি আছে আজি যিকেইজনী ছোৱালী ইয়াতে গান গাইছে বা যিকেইজনী ছোৱালী ল'ৰাই ইয়াতে প্ৰাইজ পাইছে তো তেওঁলোকৰ এই অনুষ্ঠানটো নাপাতিলে তেওঁলোকৰ এই টেলেণ্টখিনি এক্সপ'জ নহ'ল এইটো বহুত ভাল কাম আছে আৰু আমি গৰ্ব অনুভৱ কৰোঁ আমাৰ ডি চি মেডামকো মই জনাওঁ যে আমাৰ এইখন এখন জেগা যিখন জেগাত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ নটবাণী আৰু নটৰাজ আৰু নটবাণী হোৱাৰ পিছত সুৰদেৱী থিয়েটাৰ ইয়াত ধৰণী বৰ্মন নামেৰে আৰম্ভ কৰিছে আৰু সুৰদেৱী থিয়েটাৰত বিশ্বৰভা এই থিয়েটাৰত কাম কৰিছে শনি শৰ্মাই এই থিয়েটাৰত কাম কৰিছে আজি আৰু মেইন ৰোডটো ধৰণী বৰ্মনে কৰে ছেকেণ্ড ৰোডটোহে বিশ্বৰভা আৰু আজি ৰাভা দিৱস পালন কৰে আৰু চৰকাৰে ৰাভা দিৱসৰ দিনা বন্ধ দিয়ে কিন্তু সেই ৰাভা বিশ্বৰভা কৰে যে ধৰণী বৰ্মনৰ থিয়েটাৰ ইয়াত চামতত আছে এই থিয়েটাৰত কাম কৰিছে শনি শৰ্মাই এই থিয়েটাৰত কাম কৰিছে মই নিজে তেতিয়া মই মানে কিবা আৰু মই সৰুতে পঢ়িছিলোঁ ক্লাছ 7ত পঢ়ি আছিলোঁ কিন্তু নহয় কিবা তাতকৈ 1967 মই তেতিয়া এবাৰ এই থিয়েটাৰ চাব গ'লোঁ থিয়েটাৰত ৰাসত গ'লোঁ যাই গ'লোঁ থিয়েটাৰে চাই যাওঁ থিয়েটাৰ চাওঁতে মই তিনিটা শ্ব' হয় না লাষ্ট 3 নম্বৰ শ্ব'টোত মই টিকেট পালোঁ তো ধৰণী বৰ্মনৰ চম্বলৰ অভিযান বুলি নাম তো তাত তেওঁ মানসিঙৰ অভিনয় কৰিছে মোৰ আজিও সেই অভিনয় মোৰ মনত আছে তাৰপিছত চিৰাজ যেতিয়া তেওঁ কৰিলে ধৰণী বৰ্মনে চিৰাজৰ যি দুৰ্দান্ত অভিনয় তেওঁ সেই কথাখিনি আজিও মোৰ মনত আছে আজি মোহন ভাৱৰীয়া বুলি আহিল তো তেওঁ ইমান ধুনীয়াকৈ কৰিছে যে আজি তেওঁ সংগীত নাটক একাডেমী বঁটা তেওঁ পাবৰ সক্ষম হৈছে ধৰণী বৰ্মনে পাব সক্ষম হৈছে আজি মোহন ভাৱৰীয়া আৰু ধৰণী বৰ্মন আৰু মোহন ভাৱৰীয়াৰ আমি দুটা প্ৰতিমূৰ্তি এতিয়া আমি এইবিলাক উন্মোচন কৰিছোঁ অলপ আজি কিছুদিন আগতে তাৰ কাৰণে আমাৰ সকলোৰে লগতে পবিত্ৰ ডেকাক মই স্পেচিয়েল থেংকছ দিছোঁ যে এই গোটেই কামটো পবিত্ৰ ডেকাই দিনে নিশাই লাগি কৰিছে কাৰণ মই এইটো স্পেচিয়েল থেংকছ দিছোঁ পবিত্ৰ ডেকাক যে খুব ধুনীয়াকৈ লাগি মেলি কৰিছে আৰু আজি ধৰণী বৰ্মনৰ মূৰ্তিটো তাত দিয়াৰ কাৰণে আমাৰ কিমান ভাল লাগিছে সকলোৰে আমি এনেকুৱা অনুভৱ কৰিছোঁ ধৰণী বৰ্মন যেন আমাৰ মাজতে আছে মোহন ভাৱৰীয়াৰ মূৰ্তিটো তাত দিয়াৰ লগে লগে এনেকুৱা আমি অনুভৱ কৰিছোঁ যে তেওঁ আমাৰ মাজতে আছে এনেকুৱা কথা গতিকে আমাৰ যিসকল আজি আমাৰ শিল্পীয়ে খুব ধুনীয়াকৈ পাৰফৰ্ম কৰিলে প্ৰাইজ পালে আৰু যিসকলে প্ৰাইজ পোৱাও নাই নিজৰ চৰ্চাটো আপোনাৰ আগতে ৰাখিব লাগে আমাৰ ডি চি বাইদেউতো আজি দেখিলোঁ তেওঁ বোলে ভাত কান্দে ইউজ কৰিছে তেখেতে মই আজিহে গম পালোঁ তো ডি চি বাইদেউ সেই হিচাপে বহুখিনি প্ৰতিভাশালী বুলি ক'ব লাগিব যে গানো যদি ইউজ পাছ কৰিছে ধেমালি কথা নহয় ইউজ পাছ কৰিবলৈ গান জানিব লাগিব এনেকৈ ভাত কান্দে নিদিব নাই ভাত কান্দেতো তাহাঁতৰ বহুত নাম আছে নহয় ইণ্টাৰনেশ্যনেল নাম থকা অনুষ্ঠান তো বাইদেউৰ সেইটো কথা নতুনকৈ গম পালোঁ ভালে হ'ল তো আগতে গম পোৱা হ'লেও বাইদেউ এটা গানে গাব আগতে এতিয়া গাব নোৱাৰে এতিয়া আমাৰ বেলেগ প্ৰগ্ৰাম আছে
আমাৰ বিকশিত ভাৰত আছে গতিকে বাইদেউৰ সেই বিকশিত ভাৰতত যাব লাগিব আগতে হ'লে বাইদেউ ক'লো যে বাইদেউ এটা গান গাওঁ চবৰে খাতিৰ এনেকৈ ক'লো হয় তো পিছতে মই গম পালোঁ যে বাইদেউ গান গায় গানটো হ'ল কি জানে গানটো হ'ল ঈশ্বৰ প্ৰদত্ত এটা গুণ আৰু সংগীতৰ মাজত ভগৱান সংগীতৰ মাজত থাকে আৰু সংগীতৰ মাজত ভগৱান থাকে কাৰণে সংগীতৰ ভাল সংগীতৰ আমি তানচেনৰ নাম দিছিলোঁ বৰষুণ গিৰি